সুৰক্ষাৰ লগতে এটা ড্ৰাইভ দিছে, এইটোত আপোনালোকৰ সহযোগিতা বিচাৰিলোঁ। মই এইখিনিকে কৈ গেছদাক দুআষাৰ ক'বলৈ অনুৰোধ। ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে আপোনালোকক বিস্তাৰিতভাৱে কৈছে। আৰোপণকাৰী আৰু অনুপ্ৰৱেশকাৰী তেওঁলোকক উচ্ছেদৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ সন্মানীয় বিধায়ক বিভিন্ন জামাতে আমাৰ এখন বৈঠকো হৈছিল। তাত সৰ্বসন্মত সিদ্ধান্ত হৈছে যে আমি এই আইন সম্পূৰ্ণ বৰ্জন কৰা হৈছে, আনকি ভূ ব্যৱসায়ো সম্পূৰ্ণ যোগেদি আমি কবৰস্থানৰ ৱাল পাইছিলোঁ আৰু আপোনাৰ যথেষ্ট আমি 8 মিটাৰ পাইছিলোঁ, যিটো কিবা আজি সৰুপথাৰ যিসকল ৰাজহ অঞ্চলৰ জামাত আছিলে, যিখিনি সেই জামাতৰ প্ৰতিনিধিসকলৰ লগত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। খুব সৌহাৰ্দ্যপূৰ্ণভাৱে এই সভাখন শেষ হৈছে। তেখেতসকলেও এটা আহ্বান জনাইছে, আমিও আহ্বান জনাইছোঁ, সীমান্তৰ বনাঞ্চলত উচ্ছেদিত কোনো লোক যাতে ৰাজহ অঞ্চললৈ আহি এই অঞ্চলৰ জামাতৰ অন্তৰ্গত গাঁওসমূহত আশ্ৰয় ল'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকেও আহ্বান জনাইছে আৰু তেওঁলোকে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিশেষকৈ আৰু এটা কথা তেওঁলোকে যি সিদ্ধান্ত লৈছে, মই জামাতৰ বা মছজিদৰ সকলো প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। সৰুপথাৰৰ অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে। আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ চেণ্টিমেণ্ট বা তাৰ প্ৰতি যি সন্মান, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। স্পৰ্শকাতৰ বিষয় ঐক্যবদ্ধভাৱে সমাধান কৰাৰ দিশত আগুৱাই লৈ যাবলৈ যি সহমৰ্মিতা প্ৰকাশ কৰিলে, মই সৰুপথাৰ সমজিলাৰ ৰাজহ অঞ্চলৰ সকলো জামাতৰ প্ৰতিনিধিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা কথা পুনৰবাৰ আপোনালোকক ক'ব খুজিছোঁ, আমি সৰুপথাৰৰ বিধায়ক হোৱাৰ পাছত আমাৰ পৰমালাহন বন্ধুবৰ দিল বাহাদুৰ লিংগু, আৰু ইতিমধ্যে মই গম পাইছোঁ যে তেওঁ চেয়াৰমেনো আছে আমাৰ আঞ্চলিক পঞ্চায়তৰ, গতিকে ইয়াক মই অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ